আজি আমি সেকেন্ড কলিগেটিভ প্ৰপাৰ্টিটো পঢ়িম যেটো হৈছে এলিভেশ্যন অফ বয়লিং পইণ্ট টপিকটো বুজাৰ আগতে ফাৰ্ষ্টতে মই এটা কথা কৈ লওঁ যে লিকুইড এটা বইল কেতিয়া হয় লিকুইডটা বইল হ'বলৈ হ'লে তাৰ ভেপাৰ প্ৰেছাৰটো এটমস্ফেৰিক প্ৰেছাৰৰ সমান হ'ব লাগিব ঠিক আছে the vapor pressure of the liquid must be equal to atmospheric pressure हे कारणे जेतिया वेपर प्रेशर टू कोनोबा এটা লিকুইডৰ কাৰণে কম হয় তেতিয়া তাক বয়ল কৰিবলে টেম্পাৰেচাৰ টু বেছি দিব লগা হয় তাৰ মানে তাৰ বয়লিং পইণ্ট টু বেছি হয় वेपर प्रेशर কম হৈ গলে वेपर प्रेशर টু এটমস্ফেৰিক প্ৰেছাৰৰ সমান হ'বলৈ বেছি টেম্পাৰেচাৰ দৰকাৰ হ'ব আৰু তেতিয়া লিকুইড টু হাই টেম্পাৰেচাৰত বয়ল হ'ব ওকে দ্যাট মিন্স for liquids with low vapor pressure the boiling point is high এই বস্তুটো বুজি পালা এতিয়া আমি আমাৰ টপিকটো আহো কলিগেটিভ প্ৰপাৰ্টিটো আমি যেটো ডিসকাস কৰিম হেতু হৈছে এলিভেশ্যন অফ বয়লিং পইণ্ট এটা ইয়াৰ আগতে আমি যেটো প্ৰপাৰ্টি ডিসকাস কৰি আহিছো তাত দেখিছো যে যেতিয়া এটা সলভেন্টত আমি এটা নন ভলাটাইল সলিউট এড কৰি দিও যেটো সলিউশন ফর্ম হয় সেই সলিউশনটোৰ ভেপাৰ প্ৰেছাৰটো ডিক্ৰিজ হৈ যায় ঠিক আছে মানে এই সলভেন্টৰ ভেপাৰ প্ৰেছাৰ যিমান আছিলে নিজৰ ভেপাৰ প্ৰেছাৰটো সেই ভেপাৰ প্ৰেছাৰৰ কম্পেৰিজনত এই গুটেই সলিউশনৰ ভেপাৰ প্ৰেছাৰটো কম হ'ব এটা ইয়াত মই কি লিখিছো যে লো ভেপাৰ প্ৰেছাৰ মিন্স হাই বয়লিং পইণ্ট তা মানে এই সলিউশনটোৰ বয়লিং পইণ্টটো সলভেন্টৰ বয়লিং পইণ্টতকে বেছি হ'ব ওকে সলভেন্টটো নিজে যিমান টেম্পাৰেচাৰত বয়ল হয় সেই টেম্পাৰেচাৰতকে গুটেই সলিউশনটো অলপ হলো হাই টেম্পাৰেচাৰতহে বয়ল হ'ব so it's the solution's boiling point will increase যেহেতু vapor pressure কমি গৈছে গতিকে সলিউশনৰ বয়লিং পইণ্টটো আগতকে বাঢ়ি যাব ঠিক আছে বস্তুটো আমি গ্ৰাফিক্যালি বুজিব পাৰো এই গ্ৰাফটোত ইয়াত মই এফালে লৈছো vapor pressure সলিউশনটোৰ vapor pressure আছে ইয়াত বা লিকুইডটোৰ আৰু এটো x axisত লৈছো টেম্পাৰেচাৰ ঠিক আছে আৰু এই লেভেলটো যেটো মই ড্যাশড লাইন দিছো এই লাইনটোৱে এটমস্ফেৰিক প্ৰেছাৰক বুজায় বায়ুমণ্ডলীয় চাপক বুজাব ওকে যিমান আমি ওপৰলে যাম vapor pressure to increase হৈ গৈ থাকিব আৰু যেতিয়া vapor pressure টোৱে এই লাইনটোক টাচ কৰিব তেতিয়া লিকুইড টো মানে যেটো টেম্পাৰেচাৰত গৈ টাচ কৰিব সেই টেম্পাৰেচাৰটোৱে হ'ব লিকুইড টোৰ বয়লিং পইণ্ট বা সলিউশন টোৰ বয়লিং পইণ্ট ওকে এটা কোনোবা এটা পিওৰ সলভেন্টৰ পিওৰ লিকুইড এটাৰ vapor pressure টো টেম্পাৰেচাৰ বঢ়োৱাৰ লগে লগে ইনক্ৰিজ হৈ যাব মই ধৰি লৈছো এনেকৈ এটো vapor pressure টো ইনক্ৰিজ হৈছে আৰু এই পইণ্টটোত গৈ পেলাই এই এটমস্ফেৰিক প্ৰেছাৰটোক টাচ কৰিছে তাৰ মানে ইয়াৰ যেটো কৰেসপন্ডিং টেম্পাৰেচাৰ আমি তলত পাম এই টেম্পাৰেচাৰটোত লিকুইডটোৰ ভেপাৰ প্ৰেছাৰ এটমস্ফেৰিক প্ৰেছাৰৰ সমান হৈ গৈছে গতিকে এই টেম্পাৰেচাৰটো হ'ব লিকুইডটোৰ বয়লিং পইণ্ট ওকে লিকুইডটোৰ বয়লিং পইণ্টটোক মই বুজাইছো টি তলত এটা বি দি পেলাই বি টো সাবস্ক্ৰিপ্ট দিছো সো টি বি আৰু যদি নট এটা লগোৱা থাকে TB not is the boiling point of pure liquid or pure solvent ঠিক আছে যদি সেই লিকুইডটোত এটা নন ভলাটাইল সলিউট এড কৰি দিও তেতিয়া ভেপাৰ প্ৰেছাৰটো ডিক্ৰিজ হৈ যাব আৰু সেই সলিউশনটোৰ ভেপাৰ প্ৰেছাৰটো আমি তলত ৰাখিব লাগিব কম হ'ব আৰু টেম্পাৰেচাৰ বঢ়োৱাৰ লগে লগে তাৰো ভেপাৰ প্ৰেছাৰটো বাঢ়ি গৈ থাকিব এটো মই সলিউশনৰ কাৰণে ড্ৰ কৰিছো আৰু ইনক্ৰিজ হৈ ইউ এটা কোনোবা এটা টেম্পাৰেচাৰত গৈ এটমস্ফেৰিক প্ৰেছাৰৰ লগত সমান হৈ যাব ইকুৱেল হ'ব ওকে এই টেম্পাৰেচাৰটো সোৱা ক'ত আছেগে আগৰ টেম্পাৰেচাৰৰ লগত ই সমান নহয়
এটো এটা হাইয়াৰ টেম্পারেচার হয় দেখিছানে রাইট সাইডে আছে তার মানে ইয়ার ভ্যালুটো বেশি গতিকে এটো হৈছে হি সলিউশনটোৰ কাৰণে বয়লিং পইণ্ট ওকে TB is the boiling point of the solution ইয়াত মই দুডাল লাইন পাইছো ওপৰৰ লাইনটো পিওর সলভেন্টৰ ভেপৰ প্ৰেছাৰৰ কাৰণে তলৰটো সলিউশনটোৰ কাৰণে সলিউশনটো যত নেকি সলভেন্টৰ লগতে এটা নন ভলাটাইল সলিউট এড কৰি থোৱা আছে ঠিক আছে সো TB is higher than TB not যেহেতু ভেপৰ প্ৰেছাৰটো সলিউশনৰ কম হয় হে ইয়াৰ বয়লিং পইণ্টটো বেছি হ'ব ইয়াৰ যেটো গ্যাপ আছে difference between TB and TB not this difference is called elevation of boiling point boiling point to kiman increase hol tar value to yake koa hoy elevation of boiling point aru e hoise eta colligative property okay colligative property mane you a non volatile solute tur number of particles or upot he depend koribo মানে কোয়ান্টিটিৰ ওপৰত ডিপেন্ড কৰে কিন্তু ই হেই সলিউটটোৰ নেচাৰৰ ওপৰত ডিপেন্ড নকৰে সলিউটটো লাগিলে মই জিএ এড কৰো যদি কোয়ান্টিটি সেম আছে তেতিয়া এলিভেশনটো সমান হ'ব একেই মানে ইনক্ৰিজ হ'ব ওকে তা ফৰ এক্সাম্পল ধৰা ওয়াটাৰত মই কিবা এটা নন ভলাটাইল সলিউট এড কৰি থৈছো যেনেকে ধৰা সল্ট বা সুগাৰ তেতিয়া এটা সলিউশন ফৰ্ম হ'ব এতিয়া ওয়াটাৰৰ নিজৰ বয়লিং পইণ্টটো কিমান মানে TB নটৰ ভ্যালুটো কিমান 100 ডিগ্ৰী সেলসিয়াছত ওয়াটাৰ বইল হৈ যায় কিন্তু যেতিয়া ওয়াটাৰত সুগাৰটো মই মিক্স কৰি দিম তেতিয়া এই সলিউশনটো কিন্তু 100 ডিগ্ৰীত বইল নহব ওকে ঠিক তেনেকে মই সল্ট ইউজ কৰিলো সল্ট আৰু ওয়াটাৰ যেটো সলিউশন হ'ব সেই সলিউশনটো কিন্তু 100 ডিগ্ৰীত বইল নহব ইয়াতকে অলপ হলো বেছি ডিগ্ৰীত হে বইল হ'ব 101 হ'ব পাৰে 100.12 এনেকুৱা কিবা এটা ভ্যালু হ'ব কিন্তু কিমান ইনক্ৰিজ হ'ব হেতু যদি আমি জানিব বিচাৰো তাৰ কাৰণে কিন্তু আমি কোয়ান্টিটেটিভলি বস্তুটো চাব লাগিব আমি এটা ফৰ্মুলা পাম সেই ফৰ্মুলাটোৰ পৰা আমি গম পাই যাম যে কিমান সলিউট এড কৰিলে টেম্পাৰেচাৰটো কিমান বাঢ়ে ওকে এতিয়া এক্সপেৰিমেন্টালি এটো পোৱা গৈছে যে বয়লিং পইণ্টৰ এলিভেশনটো মানে ডেল্টা TB এই বস্তুটো ইটো এটা কলিগেটিভ প্ৰপাৰ্টি হয় আৰু ই ডিপেন্ড কৰে সলিউশনটোৰ মলেলিটিৰ ওপৰত ওকে m is the molality of the solution আৰু মলেলিটিটোৱে একচুয়ালি কি হক বুজায় সলিউটৰ নাম্বাৰ অফ মোলকে বুজায় সলিউটৰ number of mole per kg of solvent মানে mole per kg বুজায় গতিকে ই হৈছে এটা ৰিলেটিভ নাম্বাৰ অফ particles of solute হে ডেল্টা TB টো হৈছে এটা কলিগেটিভ প্ৰপাৰ্টি মলেলিটিৰ ওপৰত হে ডিপেন্ড কৰিব সলিউটটো কি হয় তাৰ ওপৰত কিন্তু ই ডিপেন্ড নকৰে তে ইয়াক ইকুৱেল সাইন দিলে ইয়াত এটা প্ৰপৰ্শনালিটি কনস্ট্যান্ট আহে হেতুক আমি লিখো kb into m this kb is known as molar elevation constant বা boiling point elevation constant ইয়াৰ কেইবাটাও নাম আছে বুকত চাবা তোমালোকে molar elevation constant the kb to কি হয় ইয়াক ডিফাইন কৰিব পাৰি আমি এই ফৰ্মুলাটোৰ পৰা ইয়াক ডিফাইন কৰি লব পাৰো সো যেতিয়া মলেলিটি টু ইকুৱেল টু 1 হ'ব কোনোবা এটা সলিউশনৰ কাৰণে যদি তাৰ মলেলিটি টু 1 হয় তেতিয়া kb to কাৰ সমান হ'বগে সো kb will be equal to delta TB হয়নে তাৰ মানে এই kb to boiling point or elevation or সমানেই হয় it is the elevation in boiling point for 1 molar solution 1 molar solution বুলি গলে কি বুজি পাবা molality মানে হৈছে mole per kg তাৰ মানে যদি 1 kg solventত 1 mole solute add কৰা হয় ঠিক আছে
1 kg কোনোবা এটা সলভেন্টত যদি আমি 1 মোল নন ভলাটাইল সলিউট এটাক এড কৰি দিওঁ তেতিয়া সেই সলিউশনটোৰ বয়লিং পইণ্টটো আগৰ ভ্যালুতকৈ যিমান ইনক্ৰিজ হ'ব সেই ভ্যালুটোকে কেভি ভ্যালু বুলি ক'ব ঠিক আছে এতিয়া ওয়াটাৰৰ কাৰণে কেভি ভ্যালুটো হৈছে 0.52 কেলভিন কেজি per mole okay এটো হৈছে ওয়াটাৰৰ molar elevation constant এতিয়া ইয়াৰ পৰা কি বুজি পাবা যে 1 kg ওয়াটাৰ যদি আছে আৰু তাত যদি আমি 1 মোল কোনোবা এটা নন ভলাটাইল সলিড যেনেকৈ ধৰা সুগাৰ এড কৰিছো যদি 1 মোলে এড কৰিছো 1 কেজিত তেতিয়া এই সলিউশনটোৰ বয়লিং পইণ্টটো কিমান হ'ব বয়লিং পইণ্টটো আগৰ বয়লিং পইণ্টতকৈ ইমান ভ্যালু বেছি হ'ব মানে তাৰ লগত আমি 0.52 এড কৰিব লাগিব কিয়কি ইটো এলিভেশনক বুজাইছে ঠিক আছে এই ডিফাৰেন্সটোকহে বুজাইছে ই বয়লিং পইণ্টক নাই বুজোৱা ই বয়লিং পইণ্ট কিমান বাঢ়িছে সেই বস্তুটো বুজাইছে ওয়াটাৰৰ আগৰ ভ্যালু কিমান আছিল 100ৰ লগত কিমান এড কৰিবা 0.52 এটো মই ডিগ্ৰী সেলসিয়াছত লৈছো কাৰণে 100 লিখিছো যদি কেলভিনত লোৱা তেতিয়াহলে 373 আৰু এক্সাক্ট ভ্যালুটো হৈছে 373.15 ওকে so 100 plus 0.52 that means 105 degree celsius গতিকে এই সলিউশনটো 100 ডিগ্ৰীত বয়ল নহব কিমান ডিগ্ৰীত হ'ব 100.52 ডিগ্ৰী সেলসিয়াস এতিয়া যদি মই 1 কেজি ওয়াটাৰত 1 মোল গ্লুকোজ লওঁ তেতিয়া সলিউশনটোৰ বয়লিং পইণ্ট কিমান হ'ব সো এতিয়া কোয়ান্টিটিটো সেমে আছে 1 মোলে এড কৰিছো 1 কেজি তাৰ মানে মলেলিটি চেঞ্জ হোৱাই নাই ওকে চেঞ্জ কি হৈছে অকল সলিউটৰ টাইপটো আগতে সুগাৰ আছিল এতিয়া গ্লুকোজ আছে এই বস্তুটো মলেলিটিৰ ওপৰত হে ডিপেন্ড কৰে কেভিটিটো কনস্ট্যান্টে হয় হেয়ে গ্লুকোজে লওঁ বা সুগাৰে লওঁ বা জিয়ে লওঁ এটো সেম হ'ব ওকে 0.52 এ থাকিব এলিভেশনটো গতিকে এই সলিউশনটো কিমান ডিগ্ৰীত বয়ল হ'ব এট সেম টেম্পারেচাৰ ই কলিগেটিভ প্ৰপাৰ্টি হোৱাৰ কাৰণে ইয়াৰ ভ্যালুৰ কোনো ধৰণৰ চেঞ্জ নহব কিন্তু যদি মই এটো বহাই দিও যদি মই এটা 2 মোল suppose glucose add কৰো তেতিয়া কিন্তু 0.52 increase নহব তেতিয়া 0.52 into 2 that means 1.04 ইমান ডিগ্ৰী বাঢ়িব গতিকে নিউ টেম্পারেচাৰ যেটো নেকি সলিউশনটোৰ বয়লিং পইণ্ট হ'ব হেতু কিমান হ'ব 100ৰ লগত এই ভ্যালুটো এড কৰিম 101.04 ডিগ্ৰী সেলসিয়াস এটো মই এতিয়া মুখে মুখে কৰি দিছো কিন্তু তোমালোকে এনেকে সাগে অকমান বুজিবলে টান পাইছা তোমালোকে ফৰ্মুলা ইউজ কৰিবা ইয়াক মই অকনমান এক্সপ্লেইন কৰি দিছো কেবি মলেলিটি মানে হৈছে মোল per kg মানে নাম্বাৰ অফ মোলস per kg অফ সলভেন্ট গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰিম কেবি টো হৈছে কনস্ট্যান্ট আগৰ পৰাই আছে নাম্বাৰ অফ মোল কাৰ সলিউটৰ নাম্বাৰ অফ মোল ডিভাইডেড বাই সলভেন্টৰ weight mass সলভেন্টৰ মাছটো তলত ৰাখিব লাগিব আৰু ওপৰত নাম্বাৰ অফ মোল অফ সলিউট ঠিক আছে আৰু এটো যদি গ্ৰামত থাকে তেতিয়া হলে লগতে এটা 1000 আহিব কাৰণ এটো মোল per kg হে বুজায় মলেলিটিয়ে আৰু সলিউটৰ নাম্বাৰ অফ মোলক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম সোৱা given mass by molar mass এই n টোৰ জেগাত আমি এই বস্তুটো লিখিব পাৰো W2 is the mass of solute M2 is the molar mass of solute আৰু এই W1 টো ফৰ্মুলা মতে আগৰ পৰাই আছে যিয়ে নেকি সলভেন্টৰ মাছক বুজাইছে আৰু 1000 টো মই এটো গ্ৰামত লিখিলে 1000 টো মাল্টিপ্লাই কৰিব লাগিব বুলি ইয়াত লিখি দিছো গতিকে ইয়াত কি আহিব W2 ওপৰত আহিব তাৰ লগতে এটা 1000 আহিব আৰু তলত কি আহিব M2 into W1 ঠিক আছে এই বস্তুটোৱে নাম্বাৰ অফ মোল অফ সলিড বুজাইছে এটোৱে
মাছ অফ সলভেন্ট বুজাইছে আৰু এইটো 1000 টো কেলে দিছো গম পাইছাই আৰু কেবি টো আগৰ পৰাই আছিল গতিকে এই গোটেই পাৰ্টটো আমি মলালিটিৰ জায়গাত লিখিব পাৰো ঠিক আছে এতিয়া এই ফৰ্মুলাটো ইউজ কৰি তোমালোকে কোনোবা এটা সলিউশনৰ কাৰণে বয়লিং পইণ্টটো কিমান হ'ব হেতু উলিয়াব পাৰিবা কিন্তু ডাইৰেক্টলি বয়লিং পইণ্ট কিমান হ'ব কৈ দিব নোৱাৰিবা প্ৰথমতে তোমালোকে বয়লিং পইণ্টটো কিমান ইনক্ৰিজ হ'ব মানে ডেল্টা টিবিৰ ভ্যালুটোহে উলিয়াবা তাৰ পিছত যেটো আগৰ ভ্যালু আছিল সলভেন্টৰ যিমান বয়লিং পইণ্ট আছিল তাৰ লগত ডেল্টা টিবিটো এড কৰি দিলেই সলিউশনটোৰ বয়লিং পইণ্ট ইয়াত দেখুৱা ধৰণে উলিয়াব পাৰিবা ওকে আমি এটা প্ৰবলেম ইয়াতে সলভ কৰি লওঁ suppose 1.8 gram glucose add kora hol in 1 kg of water aru tumak khudha hol je ei solution tur boiling point kiman hobo what is the boiling point of the solution prepared by adding 1.8 gram of glucose to 1 kg of water aru yat pressure to jitu atmospheric pressure ase hetuye thakibo boiling point to kiman keneke uliaba first ate tumaluke etu formula apply kori delta tb boiling point or elevation to kiman hoy ase hetu uliai loba tar bisot water or boiling point or logot add kori diba delta tb equal to kb yat kb ase kb value to kiman water karone hetu question to diai thakibo yat mo already likhi thoisu karone ako likha nai 0.52 jitu dia thakibo hetuke loba jodi beleg thake beleg loba 0.52 into w2 mane hoise mass of solute yat solute kun hoy glucose hoy glucose or mass kiman 1.8 so 1.8 1000 eta asil eta 1000 dia mane tolor jitu mass ase hetu gramot hobo leibo okay tolor mass to mane kar mass solvent or mass w1 is the mass of solvent w2 is the mass of solute water or mass to kintu kg t ase 1000 likhiso gotike moi yat etu gramot he likhibo leibo mane 1 kg is equal to 1000 gram ঠিক আছে and m2 what is m2 is the molar mass of solute molar mass of solute mane molar mass of car hobo etu glucose or hobo glucose or formula to janibo leibo C6H12O6 yar molar mass to calculate kori saba 6 ta carbon ase 12 ta hydrogen aru 6 ta oxygen or atomic mass bilak add kori dile baba 180 so here you have to write 180 okay there to cancel goise it will 0.01 so we will get 0.0052 iman kelvin ta mane boiling point to iman kelvin rise ho jabo increase ho jabo okay agor value logot ami etu value add koribo lagibo agor value mane pure solvent or jitu value pure solvent kun water or boiling point kiman asil tb not or value to asil 100 yat kelvin likhisu gotike moi 100 degree celsius nilikhu yat likhi moi 373 kelvin okay etu moi kelvinat express koi disu water or boiling point to aru amak disil solution to boiling point kiman hobo solution or boiling point to hoise tb equal to pure solvent or boiling point plus delta tb etu equal to kiman ahibo water or boiling point 373 yat tumaloke 0.15 eta logabo para jodi ekdom accurate value to likhibo bisarisa approximately likhile ami 373 likhibo paru 373 kelvin plus 0.0052 e duta add korile jiman hobo etue hobo solution to boiling point 0.0052